আৰু আমাক যেন আমাৰ প্ৰাপ্যখিনি আদায় দি আমাক সুস্থ মানৱ হিচাপে জীয়াই থাকিবলৈ আমাৰ কৰ্ম কৰা এটা পৰিৱেশ গঢ়িবলৈ আমাক যেন ছাৰে অনুমতি দিয়ে হিমু মামা অংগনবাদীৰ দুখ বুজানা 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 হিমু মামা सारे 6,000 टका दामी केनके घर चलाम आमाक कुआना हिमु मामा अंगनबाड़ी दुख बुजाना सारे 6,000 टका दामी केनके घर चलाम आमाक कुआना हिमु मामा अंगनबाड़ी दुख बुजाना खाबा नरी हुके गेसु फाटा कानी पिंधि आसु आमार फाले एबार घुरी सुआना हिमु मामा अंगनबाड़ी दुख बुजाना खाबा नरी हुके गेसु फाटा कानी पिंधि आसु आमार फाले एबार घुरी सुआना हिमु मामा अंगनबाड़ी दुख बुजाना 6,500 टका दामी केनके घर चलाम आमाक कुआना हिमु मामा अंगनबाड़ी दुख बुजाना অতি পৰিতাপৰ কথা আমি 26 তাৰিখৰ পৰা এনেকৈ দিনে ৰাতিয়ে বহি আছোঁ আমাৰ এটাই দাবী 19 অক্টোবৰতে সঞ্চালকে আমাৰ কাৰণে চৰকাৰক এটা প্ৰস্তাৱ দিছিল কৰ্মীৰ কাৰণে 12,000 মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 টকা গতিকে এই প্ৰস্তাৱ দিছপুৰে প্ৰস্তাৱ কৰি ঢাকি থৈ দিছে এতিয়ালৈকে তাৰ কোনো প্ৰকাশ পোৱা নাই উপায়ন্তৰ হৈ 26 তাৰিখে কাৰ পাল্লাত পৰি নাজানো ডাইৰেক্টৰৰ অফিচৰ পৰা এছিষ্টেণ্ট ডাইৰেক্টৰ ডেপুটি ডাইৰেক্টৰ আহি পেলাই আমাক অলপ সান্তনা দিছে যে তোমালোকক 4 তাৰিখে অজন্তা নেওগ বাইদেউ অৰ্থাৎ আমাৰ সমাজ কল্যাণ মন্ত্ৰী তেওঁক মাতিছে 5জনীয়া গ্ৰুপ এটা আমি তাৰ মানে একেবাৰে নুই কৰা নাই এইটো কাৰণত অৱমাননা কৰা আমাৰ অভ্যাস নাই কাৰণ আমি মানৱ সম্পদ গৰু আমি মানৱ সম্পদ গৰাৰ একোগৰাকী আটায়ে মাষ্টৰণী গতিকে কাকো আমি সহজে অৱমাননা নকৰোঁ তেখেতলোকে আমাক কোনো চিঠি পত্ৰ দিয়া নাই মুখেৰে কৈছে যে 4 তাৰিখে বাইদেউৰ চেম্বাৰত তোমালোকৰ 5গৰাকী যাবা আমি যাম কিন্তু আমাৰ ইয়াত আন্দোলন চলি থাকিব আমি এই আন্দোলনস্থলীৰ পৰাই বাইদেউৰ লগত আমি সাক্ষাৎ কৰিম যদি আমাৰ আলোচনাত বাইদেউৰ লগত সহমত নহয় তেতিয়াহ'লে আমাৰ আন্দোলন চলিছে এই অসহযোগ আৰু ইয়াতকৈও সৰ্বাত্মক হ'ব তাৰ মানে পিছৰ ফালে এই হয় আমি ইয়াৰ পৰা ছাৰক নমস্কাৰ জনাইছোঁ আমাৰ মহিলাসকলৰ অশেষ দুখ কষ্ট সকলোৰে ঘৰ দুৱাৰ আছে আমি কিমান কষ্টত আজি ইমানখিনি পাইছোঁহি তেখেতে এচি ৰুমৰ পৰা এবাৰ হ'লেও আমাৰ দুখ কষ্ট অনুধাৱন কৰক আৰু আমাৰ যি মাননী বৃদ্ধি আমাৰ যি দাবী অতি কম মাত্ৰ 5,500 টকা আমি বিচাৰিছোঁ সেইখিনি যেন আমাক ছাৰে দিয়ে আৰু আমাৰ সেই ঘৰ দুৱাৰ যে এৰি আহিছোঁ আমাৰ যে কেন্দ্ৰসমূহ আমি কণ শিশুসকলক এৰি আহিছোঁ আমি পুনৰ তেওঁলোকক লগ হ'ব বিচাৰোঁ আৰু আমাক যেন আমাৰ প্ৰাপ্যখিনি আদায় দি আমাক সুস্থ মানৱ হিচাপে জীয়াই থাকিবলৈ আমাৰ কৰ্ম কৰা এটা পৰিৱেশ গঢ়িবলৈ আমাক যেন ছাৰে অনুমতি দিয়ে এইখিনি আমি এই মজিয়াৰ পৰা ছাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু এই অনুৰোধ আপোনালোকৰ যোগেদি ছাৰৰ ওচৰলৈকে বিয়পক বুলি আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকলৈ আৰু এটা কথা আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মানে জনাই দিব বাধ্য হৈছোঁ যে 4 তাৰিখে যদি আমাৰ আলোচনাত একো সুফল নহয় তেতিয়াহ'লে অসমৰ 230টা প্ৰজেক্ট আছে এই 230টা প্ৰজেক্টত সম্পূৰ্ণ সহযোগ আৰু এই সহযোগৰ নাম হ'ব সৰ্বাত্মক সহযোগ